নমস্কাৰ অসম পুলিচ ABUB কনষ্টেবলৰ কাট অফ মাৰ্কৰ ওপৰত আজি আলোচনা কৰিম শিৱসাগৰ আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট প্ৰথমে শিৱসাগৰ ডিষ্ট্ৰিক্টটো চাম আমি আৰ্ম ব্ৰাঞ্চত অৰ্থাৎ AB কাট অফ মাৰ্ক কিমান যাব পাৰে UR ক্ষেত্ৰত OBC ক্ষেত্ৰত SC ক্ষেত্ৰত ST হিলছৰ ক্ষেত্ৰত প্লেনৰ ক্ষেত্ৰত আৰু EWSৰ ক্ষেত্ৰত সকলো চাম প্ৰথমে আমি চাম UR ক্ষেত্ৰত মেলৰ যাব পাৰে 50 পৰা 52 আৰু ফিমেলৰ যাব পাৰে 27 পৰা 29 ঠিক তেনেদৰে OBC আৰু MOBC ক্ষেত্ৰত যাব পাৰে 49 পৰা 50 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 26 পৰা 27 ঠিক তেনেদৰে SC ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 47 পৰা 48 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25 পৰা 26 ঠিক তেনেদৰে ST হিলছৰ ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 41 পৰা 42 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23 পৰা 24 ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত যাব পাৰে 47 পৰা 48 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 24 পৰা 26 আৰু EWSৰ ক্ষেত্ৰত যাব পাৰে 45 পৰা 47 মই AB ক্ষেত্ৰত আলোচনা কৰিলোঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট এটা মই আৰ্ম ব্ৰাঞ্চ অৰ্থাৎ UB ক্ষেত্ৰত আপোনালোকক দেখুৱাম কিমান কাট অফ মাৰ্ক যাব পাৰে UB ক্ষেত্ৰত শিৱসাগৰ ডিষ্ট্ৰিক্টত UR যাব পাৰে 31 পৰা 32 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 24 পৰা 25 ঠিক তেনেদৰে OBC MOBC ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 28 পৰা 30 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23 পৰা 24 ঠিক তেনেদৰে SC ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 25 পৰা 27 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 20 পৰা 22 ঠিক তেনেদৰে ST হিলছৰ মেলৰ ক্ষেত্ৰত যাব পাৰে 23 পৰা 24 ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 20 পৰা 21 ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 27 পৰা 28 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 21 পৰা 23 EWSৰ ক্ষেত্ৰত যাব পাৰে 28 পৰা 30 এইকেইটা হৈছে যে শিৱসাগৰ ডিষ্ট্ৰিক্টত UBত কিমানখিনি যাব পাৰে তাৰ ওপৰত মই বিভিন্ন ধৰণে চ'ৰ্চ উলিয়াই বনোৱা কাট অফ মাৰ্ক হয়তো ইয়াৰ পৰা 1-2 পইণ্ট বাঢ়িব পাৰে বা কমিব পাৰে তাৰ ওপৰত মই সঠিকভাৱে ক'ব নোৱাৰিম কিন্তু প্ৰায় ইমানখিনিয়ে যোৱাৰ চান্স বহুত বেছি আছে নেক্সট ডিব্ৰুগড় ডিষ্ট্ৰিক্টত AB কাট অফ মাৰ্ক কিমান যাব সেইটো হৈছে UR ক্ষেত্ৰত যাব পাৰে 50 পৰা 52 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 27 পৰা 28 আৰু OBC MOBC ক্ষেত্ৰত কাট অফ মাৰ্ক যাব পাৰে মেলৰ ক্ষেত্ৰত 48 পৰা 50 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25 পৰা 26 ঠিক তেনেদৰে SCৰ ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 47 পৰা 48 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 25 পৰা 26 ST হিলছত মেলৰ ক্ষেত্ৰত যাব পাৰে 41 পৰা 42 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 23 পৰা 24 ঠিক তেনেদৰে ST প্লেনৰ ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 47 পৰা 48 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 24 পৰা 26 EWS ক্ষেত্ৰত যাব পাৰে 45 পৰা 47 মেলৰ ক্ষেত্ৰত ইয়াৰ পিছত আৰ্ম ব্ৰাঞ্চ অৰ্থাৎ UB ক্ষেত্ৰত কাট অফ মাৰ্ক কিমান যাব পাৰে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত তাৰ ওপৰত আলোচনা কৰোঁ আৰু UR ক্ষেত্ৰত যাব পাৰে 30 পৰা 31 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 24 পৰা 25 তাৰপিছত OBC আৰু MOBC ক্ষেত্ৰত মেলৰ ক্ষেত্ৰত যাব পাৰে 28 পৰা 29 ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 22 পৰা 24 SC ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 25 পৰা 27 ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 20 পৰা 22 ST হিলছৰ ক্ষেত্ৰত যাব পাৰে মেলৰ ক্ষেত্ৰত 23 পৰা 24 আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 20 পৰা 21 তাৰপিছত ST প্লেনৰ ক্ষেত্ৰত যাব পাৰে 27 পৰা 28 মেলৰ ক্ষেত্ৰত আৰু ফিমেলৰ ক্ষেত্ৰত যাব পাৰে 21 পৰা 23 তাৰপিছত EWSত মেলৰ ক্ষেত্ৰত যাব পাৰে 28 পৰা 30 এইকেইটা হৈছে আৰ্ম ব্ৰাঞ্চত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ইমানটোৰ ভিতৰত কাট অফ মাৰ্ক যাব পাৰে গতিকে তাৰ ওপৰত মই বিভিন্ন চ'ৰ্চ গোটেই কাট অফ মাৰ্ক বনাইছিলোঁ আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰে